নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ কেইটামান গুৰুত্বপূৰ্ণ জানিবলগীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বোকাজান। মনত ৰাখিব, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যন, সৈনিক স্কুলখন অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোৱালপাৰা জিলাত। বন্ধু বান্ধৱীসকল মনত ৰাখিব, সৈনিক স্কুল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় গছ কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হুলুং গছ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অসমৰ জাতীয় গছ হ'ল হুলুং গছ। নেক্সট কুৱেশ্যন, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, দীপৰ বিল কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি পক্ষীৰ বাবে। মনত ৰাখিব, দীপৰ বিল পক্ষীৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উমানন্দ। উমানন্দ হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ। নেক্সট কুৱেশ্যন, বিশ্বৰ বৃহত্তম নদীদ্বীপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মাজুলী। মাজুলী হ'ল বিশ্বৰ বৃহত্তম নদীদ্বীপ। আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় পক্ষী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি দেওহা। দেওহা হ'ল অসমৰ জাতীয় পক্ষী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শৰাইঘাটৰ দলং। শৰাইঘাটৰ দলঙেই হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথমখন দলং। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। তেখেত হ'ল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালি কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। মনত ৰাখিব, অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰাচীন নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ হ'ল অসমৰ প্ৰাচীন নাম। নেক্সট কুৱেশ্যন, অসমৰ মুঠ জিলা কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৩১খন। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অসমৰ মুঠ জিলা ৩১খন। নেক্সট কুৱেশ্যন, এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মোনাবাৰী চাহ বাগিচা। মোনাবাৰী চাহ বাগিচাই হ'ল এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা। এইটো অসমৰ বিশ্বনাথত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্ব গড় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ২২ ছেপ্টেম্বৰ। ২২ ছেপ্টেম্বৰ তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হ'ল কৃষ্ণকান্ত সন্দিকৈ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।